বিধায়কসকলৰ তৎপৰতা বাঢ়িছে। বাওখুংগ্ৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ সৈতে মই উপস্থিত আছোঁ আৰু আমি গম পাইছোঁ যে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা তেখেতে হাতত লৈছে। বিশেষকৈ বাওখুংগ্ৰী এইটো নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বাওখুংগ্ৰী সমষ্টিৰ গঠন হৈছিলে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিয়ে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে এই বাওখুংগ্ৰী সমষ্টিটোত ৰূপম চন্দ্ৰ ৰায়। আৰু যিহেতু যুৱ বিধায়ক, তেখেতৰ কাম কৰাৰ যি স্পৃহা আছে সেয়া দেখিবলৈ পোৱা গৈছে আৰু তেখেতে কিছুমান ৰোডমেপ তৈয়াৰ কৰিছে। বিশেষকৈ প্ৰতিটো দিনতে ৰাইজক কি ধৰণে সাক্ষাৎ কৰিব বা আগন্তুক দিনসমূহত কেনেকুৱা পৰিকল্পনা আছে সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। মোৰ সৈতে আয়ুষ আছে, আপোনাক স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা সকলো ফালৰ পৰা পোৱা হৈছে। আৰু বাওখুংগ্ৰী সমষ্টিৰ যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰতিটো জনগোষ্ঠীয়ে আপোনাক ভোট দিছে আৰু ৰাইজে বিচাৰিছিল যে এগৰাকী যুৱ বিধায়ক প্ৰতিনিধি হওক আৰু ঠিক তেনেধৰণে ৰাইজৰ আশা আকাংক্ষা পোৱাৰ পিছত আপুনি ভোট পোৱাৰ পিছত জয়লাভ কৰিছে। কি ধৰণৰ কাৰ্যক্ৰমণিকা থাকিব, নতুন বিধায়ক, নতুন উদ্যম কেনেকৈ আগবাঢ়িব আৰু নতুন কি কাৰ্যপন্থা আছে আপোনাৰ হাতত? এইবেলি বাওখুংগ্ৰী সমষ্টি এটা নতুন সমষ্টি আপোনালোকে সকলোৱে জানে আৰু এই ফুলনিৰ বাগিচাৰ দৰে সমষ্টিটোত BPF প্ৰধান আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC চিফ হাগ্ৰামা মহিলেৰী ছাৰে সকলো জাতি জনগোষ্ঠীক মিলাই লৈ যোৱাৰ যি প্ৰৱণতা, সকলোৰে সামাজিকভাৱে সকলোকে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে একেলগে আগবঢ়াই লৈ যোৱাৰ যি চিন্তা চৰ্চাৰে বাওখুংগ্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিত মোক তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু সেই অনুপাতে আপুনি কোৱাৰ দৰে সকলো জাতি জনগোষ্ঠীৰ মানুহে হিলদল ভাঙি আহি ওলাই আহি ভোট দিলে। প্ৰায় 90% ভোট এইবেলি পল হ'ল বাওখুংগ্ৰী সমষ্টিত আৰু নিজৰ ল'ৰাজনক, নিজৰ ভাইজনক, বন্ধুজনক মৰম ভালপোৱা দি সহযোগিতা কৰি তেওঁলোকে প্ৰায় বিপুল ভোটত তেওঁলোকে জিকাই লৈ আহিলে। তাৰ কাৰণে মই বাওখুংগ্ৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সংবাদ মাধ্যমৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট মৰেল ছাপৰ্ট কৰিছিলে। BTC অঞ্চলৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে ৰাইজক মই এটা কথা দিছিলোঁ যে MLA মন্ত্ৰীক আগতে যেনেকৈ বিচাৰি যাবলগীয়া হৈছিল, মোক তেনেকৈ বিচাৰি যাবলগীয়া নহ'ব। মই গাঁৱে ভূঞে ঘূৰি থাকিম আৰু সেই অনুপাতে দুদিনমান মই দিছপুৰত যাবলগীয়া হৈছিল। আপোনালোকে গম পায় আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ইতিহাসত কেতিয়াও হোৱা নাছিলে, 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী সকলোৰে উপস্থিতিত যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিলে, অসমৰ মুখ্যমন্ত্ৰী ৰূপে আকৌ এবাৰ শপত গ্ৰহণ কৰিলে। আপোনালোকে গম পায় সেই অনুষ্ঠানত মই যাবলগীয়া হৈছিল আৰু তাৰ কাৰণে সমষ্টিবাসী ৰাইজক মই দুদিনমান লগ পাব পৰা নাই। কিন্তু যোৱাকালি মই ঘূৰি আহিয়ে আজি সমষ্টিত বামুণগাঁও, চালবাৰী বহু ঠাইত মই আজি গৈ আহিলোঁ। ৰাইজৰ যি অভাৱ অভিযোগ আছে তেওঁলোকক কথা দিয়া মতে মই তেওঁলোকৰ ঘৰে ঘৰে বা তেওঁলোকৰ গাঁৱে গাঁৱে গৈ সমস্যাবিলাক বুজিবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে ৰাইজে যেনেকৈ মৰম ভালপোৱা দি জিকাই আনিছে, আপুনি কোৱাৰ দৰে চাৰিওফালে তেওঁলোকে সম্বৰ্ধনা দিবৰ কাৰণে ৰখি আছে আৰু মোক বিচাৰি আছে, কিন্তু মই তেওঁলোকক লগ কৰিব পৰা নাই বহু ক্ষেত্ৰত। তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এতিয়া মই কালিলৈ আকৌ 4-5খন গাঁৱত মোৰ প্ৰগ্ৰাম আছে, 4-5টা VCDCত মোৰ প্ৰগ্ৰাম আছে। মই তেওঁলোকৰ ওচৰলৈ যাম। আগন্তুক দিনত তেওঁলোকে যাতে মোক সহজে লগ কৰিব পাৰে তাৰ কাৰণে মোৰ কোকৰাঝাৰত য'ত মই থাকোঁ তেওঁলোকে সকলোৱে গম পায়, কোকৰাঝাৰৰ মোৰ বাসস্থানৰ ওচৰত তেওঁলোকে ৰাতিপুৱা 10 বজাৰ ভিতৰত তেওঁলোকে মোক সদায় লগ কৰিব পাৰে যেতিয়ালৈকে মই কোকৰাঝাৰত থাকোঁ। যেতিয়া গুৱাহাটীত থাকিবলগীয়া হয়, দিছপুৰত থাকিবলগীয়া হয়, তেতিয়াহ'লেতো সকলোৱে জানে, কাৰণ মই দিছপুৰত গৈ তাৰ পৰা পুঁজি আনিব লাগিব, পুঁজি আনি সমষ্টিৰ উন্নয়ন কৰিব লাগিব। কাৰণ আমি যদি পুঁজি আনিব নোৱাৰোঁ তেতিয়াহ'লে মই অকল মৰম ভালপোৱা দি গ'লে নহ'ব, মই ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব লাগিব। আৰু এটা কথা কৈ গৈছিলোঁ মই নিৰ্বাচনত, আপোনালোকে দেখিছে যে মই নেতা নহয় বেটা হিচাপে কাম কৰিম আৰু সেই একেদৰে সহজভাৱে তেওঁলোকৰ ওচৰত গৈ আছোঁ। তেওঁলোকৰ মনৰ ভাৱসমূহ বুজিবলৈ মই চেষ্টা কৰিছোঁ আৰু সকলোকে এটা কথা কৈ আছোঁ, সুখৰ সময়ত মোক নাপালেও দুখৰ সময়ত আপোনালোকে মোক সদায় পাব। আৰু দুখৰ সময়ত যাতে সকলোৱে মোক খবৰটো দিয়ে, অন্ততঃ কাৰোবাৰ যদি হস্পিটেলত বোলে যাবলৈ অসুবিধা হৈছে মোক খবৰটো দিয়ে, কোনোবাৰ যদি এক্সিডেণ্ট হৈছে মোক খবৰটো দিয়ে, কোনোবা ল'ৰা ছোৱালী যদি পঢ়া শুনাত অসুবিধা হৈ আছে মোক যাতে খবৰটো দিয়ে। মই যেনেকৈ পাৰোঁ তেওঁলোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম, সহায় কৰিম। তাৰ কাৰণে মই আমাৰ VCDC মেয়ৰ, দল সংগঠন, লগতে গাঁৱৰ যিবিলাক আমাৰ দায়িত্বত থাকে তেওঁলোকক মই অনুৰোধ জনাই আছোঁ আৰু তেওঁলোকক জনাই আছোঁ যাতে মোক কমচে কম খবৰটো দিয়ে। মই তেওঁলোকৰ কাষত যাই আগন্তুক দিনত কাম কৰিম আৰু লগে লগে
বাওঁসুংগুৰি সমষ্টিত যথেষ্ট ৰুৰেল এৰিয়া আৰু দীঘলীয়া সমষ্টি আপুনি দেখিছে, গতিকে ইয়াত কাম কৰিবলগীয়া যথেষ্ট আছে। এই ৰাস্তা ঘাটৰ সমস্যাবিলাক সোনকালে বাৰিষাৰ দিনত যাতে ৰাস্তা ঘাটৰ সমস্যাবিলাক আমি সোনকালে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মই কাম কৰি আছোঁ। আৰু ইতিমধ্যে ইনষ্টেণ্ট এতিয়া আমাৰ শপত গ্ৰহণ হোৱা নাই, আপোনালোকে গম পায়, বা আমি পুঁজিও পোৱা নাই। তাৰ কাৰণে আজি মই দুটামান ঠাইত গৈছিলোঁ, ৰাস্তা একেবাৰে কেঁচা বেয়া হৈ আছিলে, তো মই ইনষ্টেণ্টলি মই তাতে চেণ্ড গ্ৰেভেলৰ অলপ ব্যৱস্থা কৰি দিছোঁ। কালিও মই দুখন গাঁৱত যাম, সেই গাঁৱৰ ৰাস্তা যথেষ্ট বেয়া বুলি মোক ইতিমধ্যে তাৰে গাঁৱৰ ৰাইজে জনাইছে। তো তেওঁলোকে মোৰ ইয়াতে আহিব বিচাৰিছিলে, মই কৈছোঁ কষ্ট কৰি আহিব নালাগে, মই নিজে কালি গৈ আছোঁ আপোনালোকৰ ওচৰত, গৈ পেলাই মই কথা পাতিম আৰু সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰিম। সমস্যা সমাধানৰ কাৰণে আপুনি অহৰহভাৱে কষ্ট কৰি আছে। আৰু আমি দেখিছোঁ যে আপুনি উল্লেখ কৰিছে যে গাঁও অঞ্চল, বাওঁসুংগুৰি সমষ্টিটো আপোনাৰ এটা গাঁও অঞ্চল, আৰু গাঁও অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ যথেষ্ট থাকে। এতিয়া সমষ্টিটো যিহেতু বহুত দীঘলীয়া, আমি দেখিছোঁ যে গোসাইগাঁৱৰ পৰা আপোনাৰ বাচুগাঁওলৈকে আপোনাৰ সমষ্টিৰ এটা পৰিসৰ আছে। এতিয়া গোসাইগাঁৱৰ এগৰাকী ব্যক্তিয়ে যেতিয়া অসুবিধা হ'ব বা এখন এপ্লিকেশ্যন লৈ পেলাই কোকৰাঝাৰলৈ অহাটো যথেষ্ট কঠিন হ'ব, এনেকুৱা ব্যৱস্থা হ'ব নেকি যে গোসাইগাঁৱত কিছুমান কেন্দ্ৰ থাকিব, য'ত তাত গৈ পেলাই তেখেতসকলে নিজৰ অভিযোগ বা নিজৰ মনৰ কথা লিখি পেলাই আপোনাক জনাব পাৰিব, বা বাচুগাঁৱত এই ধৰণৰ অভিযোগ কেন্দ্ৰ থাকিব, এই ধৰণৰ কেন্দ্ৰৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি আপুনি, যাতে ৰাইজে আপোনাক সহজে পায়? হয়, ইতিমধ্যে মই য'ত গাঁৱতে গৈছোঁ, মই এটা কথা কৈ আছোঁ, তাতে 20জনীয়াকৈ এটা টীম বনাই আছোঁ মই প্ৰতিখন গাঁৱতে বা VCDC প্ৰাইমাৰীত। আৰু মোৰ ফোন নম্বৰটো ইতিমধ্যে সকলোকে প্ৰায় দি থোৱা আছে। ফোন নম্বৰটোত মই সকলোকে জনাইছোঁ, বেছি ইম্পৰ্টেণ্ট হ'লে আপোনালোকে মোক লগে লগে মেছেজ বা ফোন যোগে জনাব পাৰে, মই নিজে যাবলৈ সক্ষম কৰে। নহ'লে মই যদি কিবা কাৰণত বোলে বাহিৰত আছোঁ, মই যাব নোৱাৰিলেও মোৰ টীমটোৱে গৈ এইখিনি সমস্যা সমাধান কৰিব। আমাৰ BPF দলৰ কৰ্মীসকল তাতে আছে, VCDC প্ৰাইমাৰীৰ ৱাৰ্কিং কমিটিৰ মানুহখিনি আছে, তেওঁলোকে গৈ সমস্যাখিনি সমাধান কৰিব। এই কথা মই ৰাইজক আশ্বস্ত দিছোঁ, আৰু এইখিনি কাম মই নিজে কৰিম। আৰু কোকৰাঝাৰত যদি মই এভেইলেবল থাকোঁ, তেতিয়াহ'লে মই বাচুগাঁও হওক গোসাইগাঁও হওক মই নিজে যাবলৈ চেষ্টা কৰিম। এইখিনি ৰাইজক মই আশ্বাস দিছোঁ। আৰু মই যেনেকৈ নিৰ্বাচনৰ আগত কৈছিলোঁ যে আগন্তুক দিনত যুৱ প্ৰজন্মক কেনেকৈ শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ, সাংস্কৃতিক দিশটো আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত মই কাম কৰিম। আৰু এটা ইছ্যু আছিলে যে মোৰ বহু ভাই বন্ধু বহিৰাজ্যত তেওঁলোকে কৰ্মসংস্থাপন কৰি আছে 7,000 8,000 টকাৰ কাৰণে, আপোনালোকে গম পায়। আৰু মই কথা দিছিলোঁ তেওঁলোকক কেনেকৈ ঘূৰাই আনি পেলাই নিজৰ মায়ে বনাই দিয়া ভাতটো খাই যাতে কামত যাব পাৰে, আৰু সন্ধিয়া আহি যাতে ল'ৰা ছোৱালী বা ভাই বন্ধুৰ লগত একেলগে থাকিব পাৰে, সেই পৰিৱেশটো কৰাৰ আমি ব্যৱস্থা কৰিম। ইতিমধ্যে BTC প্ৰধানগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছে, আমাক BTC অঞ্চলত ইণ্ডাষ্ট্ৰী লাগে, কাৰণ যেতিয়া ইণ্ডাষ্ট্ৰী আহিব আমি তেওঁলোকক কৰ্মসংস্থাপন দিব পাৰিম। চালাঘাটত NTPC আছে, তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যুৱ বন্ধুসকলে কাম কৰি আছে, কৰ্মসংস্থাপন পাইছে। তো গতিকে আমি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত কাম কৰি আছোঁ, আৰু মই ভাবোঁ সৰু সৰু আমি ইণ্ডাষ্ট্ৰীৰ ব্যৱস্থা আমি ইয়াতে কৰিম আগন্তুক দিনবিলাকত। আৰু লগে লগে মোৰ বাওঁসুঙৰ যিটো সমষ্টি আছে, ইয়াতে ইক' টুৰিজিমৰ যথেষ্ট ব্যৱস্থা আছে, খুব সুন্দৰ এটা ঠাই। আমি ইক' টুৰিজিমৰ ব্যৱস্থা কৰিও বন্ধুসকলক ল'ৰা ছোৱালীসকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে কাম কৰিম। ডিপ্লাই বিল আছে, ধীৰ বিল আছে, আমি এই ক্ষেত্ৰত কাম কৰিম। আৰু মোৰ সমষ্টিটোত ৰাইজে মোক জনাইছে গৰাখহনীয়াৰো যথেষ্ট সমস্যা আছে, খুব সোনকালে এইখিনি সমস্যা সমাধান কৰিম। ইতিমধ্যে যাতে আমাৰ যিবিলাক স্বাস্থ্যকেন্দ্ৰ আছে তাতে ডক্টৰৰ কাৰণে মই কথা পাতি আছোঁ। 21 তাৰিখ অ'ভাৰটেকিং হোৱাৰ পিছত মই কামবিলাক হাতে কামে লাগি যাম। অলৰেডি মই ফোনাফোনি কৰি আছোঁ অফিচাৰবিলাকৰ লগত, কেনেকৈ স্বাস্থ্যকেন্দ্ৰবিলাকত ডক্টৰৰ ব্যৱস্থা কৰা যায়, কাৰণ মানুহৰ মূল সমস্যা এইবিলাক। আৰু শৈক্ষিকভাৱে যথেষ্ট এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি আগবঢ়া, তেওঁলোকক কেনেকৈ আগন্তুক দিনত এই অঞ্চলৰ পৰা আমি IPS বিষয়া, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ ভাল মানুহ কৰি লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত মই কাম কৰি যাম। ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আমি দেখিছোঁ। গাঁও অঞ্চলত বহু ল'ৰা ছোৱালীয়ে আপোনাৰ ফুটবল খেলি থাকে, ক্ৰিকেট খেলি থাকে। ষ্টেডিয়াম নিৰ্মাণৰ কথা চিন্তা চৰ্চা আপোনাৰ মনত আছে নেকি? কাৰণ আপুনি নতুনকৈ আহিছে, আপোনাৰ যুৱ আপুনি আৰু আপোনাৰ উদ্যম আছে ক্ৰীড়াৰ ক্ষেত্ৰত, মৎস্য পালন, পশুপালন, এই ধৰণৰ সম্ভাৱনা আমাৰ আপোনাৰ এই অঞ্চলটোত আমি দেখিবলৈ পাওঁ। এইসমূহক লৈ পেলাই কি চিন্তা কৰিছে? নাই, ক্ৰীড়া ক্ষেত্ৰত আমি আগবাঢ়ি যাবই লাগিব। যুৱ প্ৰজন্মক যদি আমি মোবাইলৰ পৰা বা কিছুমান কুসংস্কাৰৰ পৰা যদি আঁতৰাই ৰাখিব লাগে, আমি যুৱ প্ৰজন্মক খেলৰ প্ৰতি বা ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাব লাগিব। আৰু তাৰ কাৰণে ষ্টেডিয়ামৰ চিন্তা চৰ্চা অলৰেডি মই কৰি আছোঁ। আৰু আমাৰ যি বিভাগীয় মন্ত্ৰী হ'ব স্পৰ্টছ মিনিষ্টাৰ, তেখেতৰ লগত কথা পাতি, BTC প্ৰধানগৰাকীৰ লগত কথা পাতি, মোৰ সমষ্টিত মই 3-4খনমান সৰু সৰু মিনি ষ্টেডিয়ামৰ ব্যৱস্থাৰ কাৰণে মই চিন্তা চৰ্চা কৰিম, যাতে আগন্তুক দিনত এইটো কৰি পেলাই ইয়াৰ ল'ৰা ছোৱালীখিনিক খেলাৰ প্ৰতি আগ্ৰহী কৰাব পাৰোঁ। আৰু ইতিমধ্যেই অসম চৰকাৰে খেল মহাৰণ বুলি এটা ষ্টাৰ্ট কৰিছে, আপোনালোকে জানে। সেই ক্ষেত্ৰত যথেষ্ট ক্ৰীড়াৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিব পাৰে। আৰু আমি আগন্তুক দিনত চিন্তা কৰিম আমাৰ বাওঁসুঙৰি সমষ্টিৰ পৰা, BTC অঞ্চলৰ পৰা খেলুৱৈসকলক আগবঢ়াই লৈ গৈ যাতে অসমৰ তথা ভাৰতবৰ্ষৰ নাম তেওঁলোকে উজ্বলাব পাৰে, তাৰ ক্ষেত্ৰত মই কাম কৰি যাম। আৰু এই ক্ষেত্ৰত মই প্ৰশিক্ষণৰ ব্যৱস্থাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰি আছোঁ। মই টীম ৰেডি কৰি আছোঁ। কি ধৰণৰ প্ৰশিক্ষণ?
ফুটবল খেল এতিয়া আপোনালোকে জানে ফুটবল খেলাৰ ক্ষেত্ৰত যদি আমি কোচাৰ আনি পেলাই গাঁৱে গাঁৱে প্ৰশিক্ষণ দিওঁ VCDC প্ৰাইমেৰী লেভেলত যদি আমি কোচিং দিওঁ মই ভাবোঁ নিশ্চয় কাৰণ BTC অঞ্চলৰ পৰা আগতে হৰিচৰণ নাৰ্জাৰীৰ নিচিনা খেলুৱৈ ওলাইছে আপোনালোকে জানে ভালকৈ গতিকে আমি এইবিলাক চিন্তা চৰ্চা কৰি আছোঁ ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী ইয়াৰ ল'ৰা ছোৱালীখিনি যথেষ্ট তো এই ক্ষেত্ৰত মই কাম কৰি যাম আগন্তুক দিনত আৰু যুৱ বন্ধুসকলে যথেষ্ট সহায় কৰিছে এই নিৰ্বাচনটোত তেওঁলোকক মই আশ্বাস দিব বিচাৰিছোঁ আপোনালোকে নিৰাশ হ'ব নালাগে আমি একেলগে মিলি আগন্তুক 5টা বছৰত এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে একেলগে কাম কৰি যাম পশুপালন মৎস্য পালনক লৈ পেলাইও কিন্তু যথেষ্ট সম্ভাৱনা আপোনাৰ এই অঞ্চলত আমি দেখিছোঁ এইসমূহৰ ওপৰত কি ধৰণে গুৰুত্ব দিওঁ পশুপালনৰ ক্ষেত্ৰতো আমি কাম কৰিবই লাগিব ডায়েৰী ফাৰ্ম কৰিব পৰা যথেষ্ট ব্যৱস্থা আছে ইতিমধ্যে আজি চাই আহিছোঁ ভটগাঁৱৰ এটা ঠাই তাতে ডায়েৰী ফাৰ্ম কৰিব পৰা ব্যৱস্থা আছে মই তাৰে যুৱ ল'ৰাখিনিক মাতিছোঁ যে সকলোকে চাকৰিটো পোৱাটো সম্ভৱ নহয় অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিকাভাৱে চাকৰিৰ ব্যৱস্থা কৰিছে গতিকে যিসকলৰ কেপাচিটি আছে যিসকলে পঢ়া শুনাত ভাল চাকৰি পাব কিন্তু চাকৰি নাপালেতো জীৱনটো অতিবাহিত কৰিব লাগিব তাৰ কাৰণে আমি এনেকুৱা ফাৰ্ম বা কিছু ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম ছাগলী ফাৰ্ম এনেকুৱা আমি কৰি পেলাই আমি নিজকে কৰ্মসংস্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব তাৰ কাৰণে যুৱ বন্ধুসকলৰ লগত মই কথা পাতি আছোঁ আৰু আগন্তুক দিনতো অভাৰটেকিঙৰ পিছত মই গাঁওবিলাকত গৈ আমি এনেকুৱা ফাৰ্ম টাইপৰ কৰি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মৎস্য পালনৰ ক্ষেত্ৰত আমি কাম কৰি যাম জনজাতিকৰণ লৈ পেলাই আপোনাৰ কিবা চিন্তা চৰ্চা আছে কাৰণ 5গৰাকীকৈ কোচ ৰাজবংশী বিধায়ক এইবাৰ অসম বিধানসভাত থাকিব তো জনজাতিকৰণ যিটো বিষয় আছে এই বিষয়টো কিন্তু গুৰুত্বপূৰ্ণ হৈ ৰৈছে বিশেষকৈ কোচ ৰাজবংশী যিসমূহ সংগঠন আছে দল সংগঠন তেখেতসকলৰ কিন্তু যথেষ্ট হেঁচাও আছে তেখেতসকলে কৈ আহিছে যে জনজাতিকৰণ দিব লাগে চৰকাৰে এই বিষয়টোৰ ওপৰত কি ক'ব আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ 5গৰাকী নহয় 10গৰাকী এইবাৰ অসম বিধানসভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা আপোনাৰ অবিভক্ত গোৱালপাৰা জিলাত 5গৰাকীকে থাকিব গতিকে জনজাতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ দলৰ স্থিতি স্পষ্ট আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইতিমধ্যে কৰি ৰাখিছে তেখেতে NOC দি ৰাখিছে STৰ ক্ষেত্ৰত তেওঁৰ কোনো আপত্তি নাই বা এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ ST হ'ব লাগে আমাৰো সেই একে মত আমাৰ দলৰ নেতাই যি কথা কৈছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ লাগে জনজাতিকৰণ হ'ব লাগে জনজাতিকৰণ আমাৰ মৌলিক অধিকাৰ আৰু যাতে কিন্তু এইখিনি কৰিব যাতে আন জাতি জনগোষ্ঠীৰ ক্ষতি হ'ব নালাগে সকলোৱে মিলিজুলি যাতে আমি থাকিব পাৰোঁ অসমখনত আমাৰ অধিকাৰখিনিও যদি আমি পাওঁ এই ক্ষেত্ৰত মোৰ স্থিতি স্পষ্ট বিধানসভাত আপুনি উত্থাপন কৰিব নিশ্চয় এই কথাটো আমাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যিটো কথা কৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ আমাৰ জনজাতিকৰণ হ'ব লাগে আৰু এই ক্ষেত্ৰত মই বিধানসভাত যিখিনি কথা ক'ব লাগে মই ক'ম কাৰণ এই অঞ্চলৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ সামগ্ৰিকভাৱে উন্নয়ন কৰাটো আমাৰ দায়িত্ব আৰু তাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠী যিহেতু মই এজন ল'ৰা গতিকে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে মই কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত BTC প্ৰধানগৰাকীয়েও যথেষ্ট কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি তেখেতৰ মনোভাৱটো যথেষ্ট ভাল জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে এগৰাকী EM দিছে এইবাৰ MLA এজন দিছে আকৌ আমাৰ জনগোষ্ঠীটোৰ যি বিশ্ব মহাবীৰ চিলাৰায় তেখেতৰ হেৰিৰ কাৰণে পাৰ্ক বনাই আছে আপোনালোকে দেখিছে জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ঠাইত ভাল কাম কৰি আছে গতিকে আমাৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু কাম কৰি আছে আৰু লগে লগে এই অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন কৰাৰ কাৰণে তেখেতে আগ্ৰহী হৈ আছে আৰু ময়ো তেখেতৰ সৈনিক হিচাপে আগন্তুক দিনত এই অঞ্চলত বসবাস কৰা বা অসমীয়া অঞ্চলত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ ৰাইজক একেলগে মিলাই সামগ্ৰিক উন্নয়নভাৱে কাম কৰি যাম এয়া আছিলে বাওঁখুংৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপম চন্দ্ৰ ৰায় আৰু তেখেতৰ পৰিকল্পনা তেখেতে আগন্তুক দিনত কি ধৰণে আগবাঢ়িব বিধায়ক যেহেতু তেখেতে নতুনকৈ হৈছে সেই গোটেই কথা বতৰাখিনি আমি পাতিবলৈ যত্ন কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত